প্ৰিয় দৰ্শক, এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক স্কোৱাছৰ লগত ৰন্ধা মাটনৰ সহজ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। প্ৰেছাৰ কুকাৰটোত প্ৰয়োজনমতে তেল গৰম কৰি তাতে তেজপাত, লং, ইলাচি আৰু ডালচেনিৰ ফোৰণ দিব লাগিব। মছলাৰ ধুনীয়া সুবাস ওলাবলৈ ধৰিলে কুটি ৰখা পিঁয়াজখিনি দি অলপ সময় ভাজিব লাগিব। পিঁয়াজখিনি অলপ সময় ভজাৰ পিছত বৰণ সলনি হৈ ৰঙচুৱা হ'বলৈ ধৰিলে জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি, কাশ্মীৰী জলকীয়া গুড়ি আৰু মিট মছলাখিনি দি ভালদৰে লৰাই দিব লাগিব। মছলাখিনি তেলৰ লগত ধুনীয়াকৈ মিলি গ'লে কুটি লোৱা বিলাহীখিনি দি নিমখ আৰু আধা কাপ পানী দি পানীখিনি শুকোৱালৈকে বিলাহীখিনি ভাজিব লাগিব। প্ৰিয় দৰ্শক, আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে পাই যাব। মছলাৰ মিশ্ৰণটোৰ লগত বিলাহীখিনি অলপ সময় ভজাৰ পিছত বিলাহী সিজি তেল বিৰিঙিবলৈ ধৰিলে ধুই লোৱা ছাগলী মাংসখিনি দি ভালদৰে লৰাই দিব লাগিব। মাজে মাজে লৰাই মাংসখিনি প্ৰায় 15 মিনিটমান সময় ভাজিব লাগিব। এতিয়া আদা নহৰুৰ পেষ্ট আৰু দুফালকৈ কাটি লোৱা কেঁচা জলকীয়াকেইটা দি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। যদি জ্বলা কমকৈ খায় তেনেহ'লে কেঁচা জলকীয়া নিদিলেও হ'ব। আদা নহৰুৰ পেষ্টখিনি দিয়াৰ পিছত মাংসখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া ডাঙৰকৈ কাটি লোৱা স্কোৱাছ আৰু আলুখিনি দি প্ৰায় 5 মিনিটমান সময় ভাজিব লাগিব। মই ইয়াত নহৰু এটাও ধুই দিছোঁ। নহৰু দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। স্কোৱাছ আৰু আলুৰ লগত মাংসখিনি প্ৰায় 5 মিনিটমান সময় ভজা হৈ গৈছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দি কুকাৰৰ ঢাকোনখন লগাই দিব লাগিব। প্ৰেছাৰ কুকাৰৰ দুটা হুইচেল মৰাৰ পিছত গেছৰ জুই নুমুৱাই কুকাৰটো ঠাণ্ডা হ'বলৈ দিব লাগিব। প্ৰেছাৰ কুকাৰটো ঠাণ্ডা হোৱাৰ পিছত কুকাৰটোৰ ঢাকোনখন খুলি প্ৰেছাৰ কুকাৰটো আকৌ জুইৰ ওপৰত দিব লাগিব।
মাংসখিনি উতলিবলৈ ধৰিলে জালুকৰ গুড়িখিনি দি প্ৰায় 3 মিনিটমান সময় মাংসখিনি আকৌ উতলিবলৈ দিব লাগিব। স্কোৱাছৰ লগত ৰন্ধা ছাগলী মাংস প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাত বা ৰুটিৰ লগত স্কোৱাছৰ লগত ৰন্ধা ছাগলী মাংস পৰিৱেশন কৰিব পাৰিব। ছাগলী মাংসৰ এই ব্যঞ্জনবিধ খাবলৈ বৰ সুস্বাদু হয়। আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন। এনেধৰণৰ সুস্বাদু ৰেচিপি এটাৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।